আৰু এয়া ঘৰ চৰ চফা কৰি ল'লোঁ ঘৰ চৰ চব চফা কৰা হ'ল মানে সাৰিলোঁ ঘৰ সেইখিনি শ্বেয়াৰ নকৰিলোঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে এইপিনে ৰুম চববোৰ মই চফা কৰি ল'লোঁ গোটেইখিনি কৰাৰ পিছত অফ কৰি দিওঁ লাইটটো আৰু ইফালেও চব চফা কৰা হ'ল সাৰি মেলি চব চফা কৰিলোঁ আৰু পাকঘৰত ইফালে মই ভাত বনাই আছোঁ আৰু ইয়াতে মাছ কাটি কিনে হালধি নিমখ লগাই থৈছোঁ ফ্ৰাই কৰিম আৰু এইফালে কেৰাহীখন বহাই দিছোঁ গৰম হোৱাৰ কাৰণে ইয়াতে মাছ ফ্ৰাই কৰিব দি দিছোঁ এয়া মাছ ফ্ৰাই হৈ আছে আৰু এয়া ইয়াত ভাত মই দমত বহাই দিছোঁ মাছ কেইপিছমান আছে এইখিনিও ভাজিম আৰু মাছ দি কিনে আজি আলু ফুলকবি তাৰপিছত মটৰ মিলাই কিনে বনাম জলকীয়া পেকেট এটাও অনা হৈছে শেষ হৈ গৈছিলে জলকীয়া আৰু এটা খুব মানে ভাল এটা বস্তু আছে মানে মোৰ পচন্দৰ সেয়া হৈছে এইটো মিঠা আলুখিনি ধুই মেলি বইল কৰি দিম এতিয়া ফুলকবি লৈ ল'ম আৰু এটা আলু ফুলকবি চালগুমটো নিদিওঁ অকল আলু ফুলকবি আৰু মটৰ দিম আৰু এয়া মাছ ফ্ৰাই হৈ গ'ল ইয়াতে চব্জি কাটি থৈছোঁ ফুলকবি আলু আৰু ইয়াতে মাছ 2 পিচ ফ্ৰাই কৰি আছোঁ ভাতৰ লগত খাবৰ কাৰণে তৰকাৰীখিনি এয়া বহাই দিছোঁ আৰু ইয়াতে মটৰ লৈ লৈছোঁ পানীত এই মটৰখিনি ধোৱাই আছিল চফাই হয় তথাপিও অকণমান ধুই দিছোঁ চব্জিখিনি কষাই আছোঁ আৰু চব্জিখিনি কচুৱা হৈ গ'লে ইয়াত বিলাহী কাটি থৈছোঁ এই বিলাহীখিনি দি দিম তৰকাৰীত বিলাহীও দিছোঁ বিলাহী নিদিলে ভাল নালাগিব সেইকাৰণে বিলাহী দি দিছোঁ লগত মাছো দিয়া হৈ গ'ল আৰু ইয়াতে মাছ কেইডোখৰমান থৈ দিছোঁ এইখিনি ভজা মাছ উঠাই থ'ম কালি কামত আহিব এইখিনি আৰু ধনিয়া পাতখিনি ইয়াত বাছি থৈছোঁ তৰকাৰীখিনি নমোৱাৰ আগে ধনিয়া পাত দি তৰকাৰীখিনি নমাই দিম মোৰ তৰকাৰী প্ৰায় শেষ হ'ল তৰকাৰীত এতিয়া ধনিয়া পাত দি দিলোঁ আৰু তৰকাৰীখিনি প্ৰায় হৈয়ে গ'ল অকণমান দেৰি আৰু থৈ কিনে তাৰপিছত অফ কৰি দিম গেছটো এতিয়া ভাত বাঢ়ি লৈছোঁ খাবৰ কাৰণে আৰু এই ভাত ল'লোঁ ইয়াতে মাছ ফ্ৰাই কৰি লৈছোঁ আৰু এইখিনি উৰহি গুটি আৰু আলু দি বনোৱা তৰকাৰী হয় ইয়াতে মটৰ আলু ফালে কণী তৰকাৰী বনাইছিলোঁ সেই তৰকাৰীখিনি হয় আৰু ইয়াত এতিয়া মাছ ফুলকবি আলু বিলাহী মটৰ মিলাই বনাইছোঁ সেই তৰকাৰী ভাত খাই লওঁ তাৰপিছত আহি আছোঁ আকৌ এতিয়া আমাৰ ভাত খোৱা হৈ গ'ল দুপৰীয়া ভাত খালোঁ তাৰ কাঁহী বাতিখিনিও ধুলোঁ এইপিনে আৰু পাকঘৰটো চফা কৰি দিলোঁ ভাত তৰকাৰী বনোৱা হ'ল এতিয়া আৰু এইপিনে মই শাকখিনি লৈ লৈছোঁ এয়া শাকখিনি লৈছোঁ লাই শাক হয় লাই শাকখিনি সৰু সৰুকৈ কাটি লৈছোঁ হাতৰে ছিঙি লৈছোঁ আৰু এইখিনি এতিয়া বইল কৰিম যিহেতু ভাত তৰকাৰী বনোৱা হৈ গ'ল এইফালে এয়া আলু দি মাছ দি বনাইছোঁ আৰু এয়া ভাতো বনোৱা হ'ল লাই শাক খাব মন গ'লে সেইকাৰণে লাই শাকখিনি এতিয়া আছিলে ঘৰত ফ্ৰিজতে সোমাই থোৱা আছিলে এইখিনি লাই শাক সেয়া আৰু ক'লোঁ যে এইখিনি ওলাই লওঁ ওলাই কিনে বাচি বনাই দিওঁ নহ'লে থাকিলে বেয়াই হ'ব এনে আৰু খোৱাও হ'ব লাই শাকৰ বইলখিনি ইয়াত মই পাতি দিছোঁ আৰু এই এতিয়া হৈ আছে একো দিয়া নাই অকলে কেঁচা জলকীয়া আৰু পিঁয়াজ নিমখ অকণমান দিছোঁ